Very good morning, dear friends. Welcome to my channel Studies on Assam. We are so 5th January 2024 or current affairs. তো আহক start কৰো. First question to হৈছে the women reservation bill will reserve what percentage of seat in Lok Sabha and assemblies for women. মহিলা সংৰক্ষণ বিধেয়কে মহিলাসকলৰ বাবে লোকসভা আৰু বিধানসভাত কিমান শতাংশ আসন সংৰক্ষণ কৰিব? অপশ্যন হৈছে আমাৰ অপশ্যন A 50%, option B 40%, option C 33%, or option D 35%. এটোৰ answer হ'ব option C 33%. Next question to is who has been appointed as the first ever woman director of the Kaziranga National Park in September 2023. 2023 চনৰ ছেপ্টেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথম মহিলা সঞ্চালক হিচাপে কাক নিযুক্তি দিয়া হৈছে? অপশ্যন হৈছে অপশ্যন এ সোণালী ঘোষ, অপশ্যন বি অজন্তা নেওগ, অপশ্যন চি মায়ুৰী দত্ত, এণ্ড অপশ্যন ডি নান অফ দ্য এবভ. এইটোৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ সোণালী ঘোষ. নেক্সট কুৱেশ্যনটো হৈছে হু won the 132nd edition of Durand Cup 2023 টাইটেল? ডুৰাণ্ড কাপৰ 2023ৰ 132তম সংৰক্ষণ কোনে জিকিছিল? অপশ্যন হৈছে অপশ্যন এ মুম্বাই, অপশ্যন বি গোৱা, অপশ্যন চি মোহন বাগান, এণ্ড অপশ্যন ডি নান অফ দ্য এবভ. এইটো ৰাইট আনচাৰ হ'ব অপশ্যন চি মোহন বাগান. নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আছাম 2023 স্কিম ৱাজ লঞ্চড. ইটছ ৰিলেটেড উইথ শেহতীয়াকৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম 2023ৰ আঁচনি আৰম্ভ কৰা হৈছিল. ইয়াৰ সৈতে সম্পৰ্কিত আছিল কি বস্তুটো সম্পৰ্কিত আছিলে? অপশ্যনত দিয়া আছে অপশ্যন এ ছ'চাইটি, অপশ্যন বি এডুকেশ্যন, অপশ্যন চি মেডিকেল, এণ্ড অপশ্যন ডি এমপ্লয়মেণ্ট. তো এইটো ৰাইট আনচাৰ হ'ব এমপ্লয়মেণ্ট. এই স্কিমটো এমপ্লয়মেণ্টৰ ওপৰত দিয়া আছিলে. এইটো এমপ্লয়মেণ্টৰ লগতে সম্পৰ্কিত আছে. নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য ফাৰ্ষ্ট ছ'লাৰ চিটি অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম সৌৰ চহৰটো কোন হয়? এইটোৰ অপশ্যন হৈছে আমাৰ অপশ্যন এ সাঁচি মধ্যপ্ৰদেশ, অপশ্যন বি গুৱাহাটী আছাম, অপশ্যন চি ইন্দোৰ মধ্যপ্ৰদেশ, আৰু অপশ্যন ডি মুম্বাই মহাৰাষ্ট্ৰত. এইটো ৰাইট আনচাৰ হ'ব সাঁচি মধ্যপ্ৰদেশ. এই চিটিখনত টোটেলি ছ'লাৰৰ ওপৰত চলে, এইটোকে কোৱা হয় আমাৰ সৌৰ চহৰ. নেক্সট কুৱেশ্যনটো হৈছে মুন স্নিপাৰ ইজ দ্য মুন মিছন অফ হুইচ কাণ্ট্ৰি? মুন স্নাইপাৰটো কোনখন দেশৰ চন্দ্ৰ অভিযান হয়? অপশ্যন হৈছে অপশ্যন এ চাইনা, অপশ্যন বি জাপান, অপশ্যন চি ইণ্ডিয়া, আৰু অপশ্যন ডি আমেৰিকা. এইটো ৰাইট আনচাৰ হ'ব অপশ্যন বি জাপান. নেক্সট কুৱেশ্যনটো হৈছে হু among the following has been admitted as the 21st member of G20? নিম্নলিখিত কাক G20ৰ 21তম সদস্য হিচাপে ভৰ্তি কৰা হৈছে? এইটোৰ অপশ্যন হৈছে আমাৰ অপশ্যন এ চাইনা, অপশ্যন বি জাপান, অপশ্যন চি বাংলাদেশ, আৰু অপশ্যন ডি আফ্ৰিকান ইউনিয়ন. ৰাইট আনচাৰটো হ'ব অপশ্যন ডি আফ্ৰিকান ইউনিয়ন. নেক্সট কুৱেশ্যনটো হৈছে প্ৰজ্ঞান ৰ'ভাৰ, এইটো ৰ'ভাৰ হ'ব, এইটো ৰিভাৰ লিখা আছে. প্ৰজ্ঞান ৰ'ভাৰ অফ দ্য Chandrayaan-3 mission has confirmed the process of which element on the moon surface? চন্দ্ৰযান 3 অভিযানৰ প্ৰজ্ঞান নদীয়ে চন্দ্ৰপৃষ্ঠত কোনটো উপাদানৰ প্ৰক্ৰিয়া নিশ্চিত কৰিছে? অপশ্যন হৈছে অপশ্যন এ ছ'ডিয়াম, অপশ্যন বি পটাছিয়াম, অপশ্যন চি ছালফাৰ, আৰু অপশ্যন ডি কাৰ্বন. ৰাইট আনচাৰটো হ'ব অপশ্যন চি ছালফাৰ. এইটো এলিমেণ্টৰ ওপৰত প্ৰক্ৰিয়াটো নিশ্চিত কৰিছে. অপশ্যন আমাৰ নেক্সট কুৱেশ্যনটো হৈছে when was the PM বিশ্বকৰ্মা যোজনা স্কিম অফিচিয়েলি লঞ্চ? PM বিশ্বকৰ্মা যোজনা আঁচনিখন কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে? অপশ্যন কেইটা হৈছে আমাৰ অপশ্যন এ 15th মাৰ্চ, অপশ্যন বি 17th ছেপ্টেম্বৰ, অপশ্যন চি 10th ডিচেম্বৰ, এণ্ড অপশ্যন ডি 17th মাৰ্চ. এইটোৰ ৰাইট আনচাৰটো হ'ব অপশ্যন বি 17th ছেপ্টেম্বৰ. এণ্ড আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰীয় পোষণ মাহ ইজ observed in which month? কোন মাহত ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰা হয়? অপশ্যন হৈছে অপশ্যন এ মাৰ্চ, অপশ্যন বি ছেপ্টেম্বৰ, অপশ্যন চি ডিচেম্বৰ, আৰু অপশ্যন ডি জুলাই. ৰাইট আনচাৰটো হৈছে অপশ্যন বি ছেপ্টেম্বৰ. চ' ফ্ৰেণ্ডছ, এইখিনি কেইটামান কুৱেশ্যন আছিলে 5th জানুৱাৰী 2024ৰ কাৰেণ্ট এফেয়াৰ্ছ. থেংক ইউ ছ' মাছ.